এন টেলিভিছনৰ প্ৰাইম নিউজত সমূহ দৰ্শকক স্বাগতম জনাই ষ্টুডিঅ'ত মই মীনাক্ষী শৰ্মা। চাওঁহক কি তথ্যই দখল কৰিছে আজিৰ বাতৰি শিৰোনাম। ডিব্ৰুগড়ৰ চহৰত অৱস্থিত শাক-পাচলিৰ বজাৰৰ দুৰৱস্থাই জনকলা খুৱাইছে ডিব্ৰুগড়বাসী। উন্নয়নৰ নামত ঢাক ঢোল বজোৱা চৰকাৰৰ ফোপোলা স্বৰূপ উদঙালে দুটি পৰিয়ালে। 10 বছৰ আবেদন নিবেদন কৰাৰ পাছতো চৰকাৰী আৱাস গৃহ নাপালে বকুল পঞ্চায়তৰ দুটা পৰিয়ালে। ডিব্ৰুগড় মোহনাঘাটৰ প্ৰবাল খহনীয়া ৰোধৰ ব্যৱস্থাক লৈ শূন্য সদৌ অসম মতক যুৱ ছাত্ৰ পৰিষদ। এতিয়া বিতং বাতৰি। সৰ্বশক্তিশালী ৰাজনৈতিক দল বিজেপি চৰকাৰৰ দিনতো এতিয়াও ৰাজ্যত আছে আঁচনিয়ে ঢুকি নোপোৱা ঘৰ। ডিব্ৰুগড় জিলাৰ চাবুৱা লাহোৱাল সমষ্টিৰ বকুল পঞ্চায়তৰ অন্তৰ্গত দুটা পৰিয়ালে আজি পৰ্যন্ত নাপালে এটা চৰকাৰী ঘৰ। চাওঁ আহক আমাৰ এক বিশেষ প্ৰতিবেদন। নিজেই কাম কৰি খাওঁ, এখন ঠেলা টানি খাওঁ, তেওঁতো চৰকাৰে নেদেখে। নিজে কমাই কৰি খাওঁ, এখন ঠেলা টানি খাওঁ, তেওঁতো চৰকাৰে চাব লাগে ন। এজনী মহিলা হৈ ঠেলা চলাই ল'ৰা এটা পঢ়ুৱালো, ঘৰ এটাতো মই পাব লাগিছিল। মই অকলে এজনী মাইকী মানুহ হৈ ঠেলা চলাই ল'ৰা এটা পঢ়ালো, ঘৰ এটাতো মোৰ পাব লাগিছিল। সৰ্বশক্তিশালী ৰাজনৈতিক দল বিজেপি চৰকাৰৰ দিনতো এতিয়াও ৰাজ্যত আছে আঁচনিয়ে ঢুকি নোপোৱা ঘৰ। ডিব্ৰুগড় জিলাৰ চাবুৱা লাহোৱাল সমষ্টিৰ বকুল পঞ্চায়তৰ অন্তৰ্গত দুটা পৰিয়ালে আজি পৰ্যন্ত নাপালে এটা চৰকাৰী ঘৰ। বাৰম্বাৰ আবেদন নিবেদন কৰাৰ পাছতো গুৰুত্ব নিদিয়াৰ অভিযোগ পঞ্চায়তৰ জনপ্ৰতিনিধিৰ বিৰুদ্ধে। চাওক কেনেকৈ বাঁহৰ জুপুৰিতে বসবাস কৰিছে এই দুটা পৰিয়ালে। উন্নয়নৰ নামত ঢাক ঢোল বজোৱা চৰকাৰৰ ফোপোলা স্বৰূপ উদঙালে এই দুটি পৰিয়ালে। উল্লেখ্য যে প্ৰায় 10 বছৰ আবেদন নিবেদন কৰাৰ পাছতো এটা চৰকাৰী আৱাস গৃহ নেপায় এইদৰে সংবাদ মাধ্যমৰ আগত ক্ষোভ প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহৰ পৰা বঞ্চিত হৈ থকা দুৰ্ভগীয়া মহিলাই। চৰকাৰে আমাকতো ইমান দিনৰ পৰা ঘৰৰ কাৰণে গৈ আছো, কাগজো দি আছো, আমাৰ ঘৰটো কেলে অহা নাই নাজানো। অফিচত গ'লে হ'ব বুলি কয়, আকৌ এতিয়া অনলাইন কৰালে, যোৱা বছৰ অনলাইন কৰি আহিবই বুলি এইটো চনত ক'ত, এতিয়ালৈকে 23 চনত আহিব গ'লে 23 চন গৈ 24 চন সোমালে, ঘৰ অহা নাই। বাকী মানুহৰ ঘৰ আহিছে, আমাৰ কেই অহা নাই। আমাৰ ইমান মানে হেৰি ঘৰ নহয় নহয়, নিজে কমাই কৰি খাওঁ, এখন ঠেলা টানি খাওঁ, তেওঁতো চৰকাৰে চাব লাগে ন। মই অকলে এজনী মাইকী মানুহ হৈ ঠেলা চলাই ল'ৰা এটা পঢ়ালো, ঘৰ এটাতো মোৰ পাব লাগিছিলে। চৰকাৰলৈ কি আহ্বান জনাব? ঘৰটো পালেহে ভাল পাওঁ আৰু মানে আমাক ঘৰ এটা দিব লাগে। আপোনাৰ 11 বছৰমান হৈ গ'ল আমি ঘৰৰ কাৰণে দৌৰি আছো। আপোনালোকৰ ওচৰৰ পাছৰ মানুহে পাইছে নেকি? পাইছে, বহুত মানুহে পাইছে, আমি পোৱা নাই। ভাল ভাল মানুহৰ ঘৰত পাইছে, আমি কিয় পোৱা নাই। আনহাতে চৰকাৰী গৃহ আবেদন কৰাত নাম অন্তৰ্ভুক্ত হৈছিল যদিও নাম কৰ্তন কৰি দিয়াৰ অভিযোগ উত্থাপন কৰে দুৰ্ভগীয়া মহিলাই। আনৰ লগতে গৃহৰ বাবে আবেদন কৰা এই মহিলাসকলৰ নাম অন্তৰ্ভুক্ত নহয় আন সকলৰ চৰকাৰী গৃহৰ তালিকাত নাম কেনেকৈ অন্তৰ্ভুক্ত হ'ব পাৰে সেয়া এক ৰহস্যৰ আৱৰ্তত, যাক ক্ষু বুজাৰি এইদৰে কয়। আমি মানে বহুত পঞ্চায়তত গৈ পেলাই এপ্লিকেশ্যনো দিলোঁ, দি পেলাই তাৰপিছত অৰুণোদয় আঁচনি ঘৰ আহিলে মোৰ আজি 2 বছৰৰ আগত, আহি পেলাই নামটো চালে, মোৰ ডকুমেণ্টছো লৈ গ'ল, লৈ পেলাই পঞ্চায়ত অফিচত দিলোঁ, দি পেলাই জমাও দিলে। তাৰপিছত ছোৱালীজনীক পঞ্চায়তত সুধিলোঁ, তাৰপিছত নহয় বোলে চাচি বোলে ঘৰটো আমাৰ হেৰি হৈ গ'ল, কেঞ্চেল হৈ গ'ল বুলি ক'লে। তাৰ মোৰ লগত পোৱা মানুহো পালে পঞ্চায়তৰ। আমিতো এপ্লিকেশ্যন খুজি থাকোঁ, দিয়ে। আকৌ এতিয়া অনলাইন কৰিছিলোঁ, তাত অনলাইনো কৰিলোঁ, একোৱে উমঘাম মানে একোৱেই নাইকিয়া। কি পঞ্চায়ত পৰিব? আমাৰ বকুল মাজগাঁও পৰে, সমষ্টি বকুল লাহোৱাল চাবুৱা পৰে। হেৰি আপোনালোকে সুধিব যাওঁতে কি ক'লে? ঘৰটো যে আপোনালোকে কেঞ্চেল হ'ল, ঘৰটো এতিয়া অহা নাই এনেকৈ কৈছে, তোমালোকৰ নামত অহা নাই নহয়, এইটোৱে ক'লে। আৰু তাৰপিছত ৰেচন কাৰ্ড আছে আমাৰ, দিয়ে। কিমান বাৰ প্ৰায় জনোৱা হ'ল? আমি আজি বুঢ়ীজনী থাকিব পৰাই মানে জনোৱা হৈ আছে। কিমান বছৰ? আমাৰ মানে 10 বছৰ মানে তেনেকুৱাই মানে গৈছে। তাৰ হাওবুঢ়ী নোযোৱা হ'ল। তাৰপিছত মই গ'লোঁ পঞ্চায়তত, যিখন মিটিং হয় তাতো যাওঁ, দিওঁ এপ্লিকেশ্যন, আহিব বুলি কয়, নাহে। মানে আপোনালোকৰ পিছৰখিনিয়ে পাইছে? পাইছে, আপোনালোকে নাই? আমি নাই পোৱা। মোৰ লগত মোৰ নাম ছেকেণ্ডতে আছিলে, ছেকেণ্ডৰ পৰা প্ৰথম মানুহজনে পালে, তাৰপিছত মোৰ ছেকেণ্ডত আছে, ছেকেণ্ডটো থাৰ্ডটোৱে পাই গ'ল, মই ছেকেণ্ডটোৱে নাপালোঁ। না না না, সেই চব আমাক খোজা নাই দেই,
মানে পঞ্চায়তৰ ফালৰ পৰা আহিছিলে। আপোনালোকে যে ঘৰটো যে নাই পোৱা কি বুলি ভাবে? এতিয়া ভাবোঁ মানে ইমান কৰোঁ আৰু একোতো তেনেকৈ আমি নাভাবোঁ কেতিয়া হ'লেও পাম কি কৰিম আৰু ইলেকশ্যন এতিয়া যিটো ইলেকশ্যনৰ সময় আহিছিলে না মানুহ ভোট বিচাৰে আপোনালোকৰ ঘৰত? নাই হয় এইবাৰ নাই। ইফালে যদিও নিৰ্বাচনৰ সময় ভোটদান কৰা এইসকলক কিয় বঞ্চিত কৰা হ'ল? ৰেচন কাৰ্ডৰ হিতাধিকাৰী হোৱাৰ পাছতো কিয় নাম নাহিল এইসকলৰ চৰকাৰী গৃহৰ তালিকাত? কি ৰহস্য আছে? কিয় দিয়া নহ'ল? প্ৰশ্ন সচেতন মহলৰ। নিৰ্বাচনৰ পাছত নতুনকৈ গঠন হোৱা চৰকাৰখনে এওঁলোকক দিবনে এটা ঘৰ? দিন মজুৰি কৰা এইসকলৰ নাম অন্তৰ্ভুক্ত হ'বনে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহৰ আঁচনিৰ তালিকাত? নে আগৰ দৰেই এনেকৈ বঞ্চিত হ'ব চৰকাৰী আঁচনিৰ পৰা? সেয়া পৰৱৰ্তী সময়তহে লক্ষণীয় হ'ব। ডিব্ৰুগড়ৰ পৰা জয় সহযোগত আইনুল আহমেদৰ ৰিপৰ্ট AN টেলিভিছন। ধুবুৰী লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী ৰকিবুল হুছেইনৰ এখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি বিধায়ক অখিল গগৈয়ে মুছলমানৰ ডাঙৰ গাদ্দাৰ বিশ্বাসঘাতকজনেই হ'ল বদৰুদ্দিন আজমল বুলি বিস্ফোৰক মন্তব্য কৰাৰ পাছতে নিৰ্বাচনী প্ৰচাৰ চলাই AIUDFৰ প্ৰধান বদৰুদ্দিন আজমলে উভতি ধৰে অখিল গগৈক। ধুবুৰী লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী ৰকিবুল হুছেইনৰ এখনি নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি বিধায়ক অখিল গগৈয়ে মুছলমানৰ ডাঙৰ গদ্দাৰ বিশ্বাসঘাতকজনেই হ'ল বদৰুদ্দিন আজমল। নিজৰ ব্যৱসায়ৰ সাম্ৰাজ্য বৃদ্ধি কৰাৰ উদ্দেশ্যৰে মুছলমানক চৰকাৰৰ ওচৰত বিক্ৰী কৰি দিয়া ব্যক্তিজনেই হ'ল আজমল বুলি বিস্ফোৰক মন্তব্য কৰাৰ পাছতে নিৰ্বাচনী প্ৰচাৰ চলাই AIUDFৰ প্ৰধান বদৰুদ্দিন আজমলে উভতি ধৰে অখিল গগৈক। অখিল গগৈ হিন্দু নে মুছলমানৰ মছজিদত গৈ নামাজ পঢ়ে। দেওবাৰে বিলাচীপাৰাৰ পিয়াজবাৰীত আয়োজিত নিৰ্বাচনী প্ৰচাৰ সভাত হেলিকপ্টাৰ যোগে উপস্থিত হৈ AIUDF প্ৰধান বদৰুদ্দিন আজমলে তীব্ৰ সমালোচনা কৰে কংগ্ৰেছ দলক। মুছলমানে ধৰিব লাগে, সি না মুছলমান না হিন্দু, মুছলমানৰ মছজিদত গৈ ঈদৰ নামাজ পঢ়ে, সি কোন হিন্দু হ'ল? সি মোৰ লগত যদি খাৰা হয়, মোৰ ওজন বেছি তাৰ ওজন কম, তাত থৰক পৰক হ'ব, মোৰ মজবুত থাকিব। অসমত কেইখন আসনত জিকিব? কোনটা কেইখন আছে? আমিতো তিনিটাই দিছোঁ। ৰকিবুল খান জিকিলে মন্ত্ৰীত্ব পাব, কি জনাব? আৰে ইয়াৰ ক'ত গৈ মন্ত্ৰী যাব? পাগল নেকি আপোনালোকে? এইটো ইলেকশ্যন এছেম্বলি ইলেকশ্যন নেকি না লোকসভাৰ ইলেকশ্যন? তেওঁ ৰাজহুৱা সভাত কৈ আছে তেওঁ মন্ত্ৰী হ'ব বুলি। হেল্ল', বান্দৰে সপোন দেখিব পাৰে, বান্দৰে সপোন দেখিব পাৰে। 2026 যে ইলেকশ্যন হ'ব তাত কিয় মন্ত্ৰী হ'ব? আনহাতে আজমলৰ বিৰুদ্ধে বিস্ফোৰক মন্তব্য কৰাৰ পাছতে জাংগুৰ খাই উঠিছে AIUDFৰ ৰাজ্যিক সম্পাদক পাৰভেজ খান। তেওঁ কয় যে বদৰুদ্দিন আজমল এখন গ্ৰন্থ আৰু অখিল গগৈ এখন গ্ৰন্থৰ বাক্য বুলি অখিল গগৈৰ বিৰুদ্ধে সৰব হৈ এইদৰে কয় AIUDFৰ নেতাগৰাকীয়ে। অখিল গগৈ ডাঙৰীয়াই যিষাৰ কথা কৈছে মই সেইটো প্ৰতিবাদ কৰিছোঁ তেওঁৰ বিপক্ষে। কাৰণ বদৰুদ্দিন আজমল ডাঙৰীয়া, আৰু মই তেখেতৰ নামটো লোৱাৰ আগত হাজী মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়া বুলি মই কওঁ। অসমত যদি তেনেকুৱা গোটেই অসমত 20 জন ব্যক্তিয়ে যদি বদৰুদ্দিন আজমল চাহাবৰ নিচিনা নীতি আদৰ্শ পালন কৰিব ধৰে, মই ভাবোঁ যে অহা 10 বছৰত অসমখন সোণৰ অসম আগতে যেনেকৈ আছিলে তেনেধৰণৰ সোণৰ অসম হৈ পৰিব। বদৰুদ্দিন আজমল ডাঙৰীয়া এখন গ্ৰন্থ আৰু অখিল গগৈ ডাঙৰীয়াক মই ভাবোঁ যে এটা বাক্য অইন এখন কিতাপৰ, তেনেকুৱা তুলনা মই দিব বিচাৰোঁ। বদৰুদ্দিন আজমল ডাঙৰীয়াৰ অৱদান যিমানখিনি আছে অসমৰ কাৰণে, জাতি ভেদ নোচোৱাকৈ ধৰ্ম নিৰপেক্ষ যিমানখিনি তেওঁলোকৰ বংশগত আৰু সামাজিক বা ৰাজনীতিভাৱে তেওঁলোকে যিটো অসমৰ কাৰণে কৰি গৈছে, সেইখিনি অসমত আজিৰ সময়ত কোনোবা এজন ব্যক্তি তেনেকুৱা আছে জানো সিমান বলিদানী অসমৰ কাৰণে, মাতৃভূমিৰ কাৰণে? আৰু মোৰ কোৱা কথা হৈ গ'ল, ইলেকশ্যন হৈছে, ইলেকশ্যনত তেওঁলোকে পলিটিকেল হিচাপে এজনে এজনৰ ওপৰত বোকা ছিটিয়াইছে, সেইটো এটা বেলেগ কথা। কিন্তু মই গোটেই অসমৰ ৰাইজৰ ওচৰত অনুৰোধ জনাওঁ যে বদৰুদ্দিন আজমল ডাঙৰীয়া এজন সমাজসেৱক হয়, ৰাজনীতিবিদ হয়, তেওঁৰ প্ৰশংসা আমি যিমানেই কৰিম কম। বদৰুদ্দিন আজমল এখন গ্ৰন্থ, ডাঙৰ গ্ৰন্থ, পঢ়িব হ'লে সময় লাগিব। আৰু অখিল গগৈ কৈছোঁ বাক্য, দুটামান কথা ঠেক। কেইদিন হৈছে তেওঁ আন্দোলনৰ বাহিৰে কি কৰিলে?
সেই আন্দোলনবিলাকৰ আজিলৈকে মই ক'ব বিচাৰিছোঁ, যিমান তেওঁ আন্দোলন কৰিলে, আৰম্ভণিহে বেছি সংখ্যক মানুহে আৰম্ভণি গম পালে, কিন্তু শেষৰ পৰিণতি কি হ'ল আজিলৈকে গম নাপালে। সফলতা দেখাওক, আন্দোলন কৰিলে নহ'ব নহয়, সফলতা পাব লাগিব। ৰাইজৰ সপক্ষে কি লাভ হ'লে আন্দোলনৰ দ্বাৰা? আন্দোলন কৰিলে তেওঁ আজি এজন ৰাজনীতিবিদ নেতা হ'ব। ব্যুৰ' ৰিপৰ্ট AN টেলিভিজন। আহিছো পৰৱৰ্তী বাতৰিলৈ। ঐতিহাসিক ডিব্ৰুগড় চহৰত অৱস্থিত শাক পাচলিৰ বজাৰৰ দুৰৱস্থাই এতিয়া জ্বলাকলা খুৱাইছে ডিব্ৰুগড় চহৰৰ জনসাধাৰণক। ঐতিহাসিক ডিব্ৰুগড় চহৰত অৱস্থিত শাক পাচলিৰ বজাৰৰ দুৰৱস্থাই এতিয়া জ্বলাকলা খুৱাইছে ডিব্ৰুগড় চহৰৰ জনসাধাৰণক। বছৰ বছৰ ধৰি এনেকৈ পৰি ৰোৱা, অৰ্থাৎ বাৰিষা কালত বৰষুণ আহিলেই পানীৰে উপচি পৰি কদৰ্যময় ৰূপ লোৱা শাক পাচলিৰ বজাৰখনৰ অৱস্থা তেনেই শোচনীয়। বৰষুণৰ পানী সোমোৱাৰ ফলত শাক পাচলিৰ বহু ক্ষতিসাধন কৰাৰ লগতে গ্ৰাহকৰ প্ৰৱেশ কৰোঁতে অসুবিধাৰ সৃষ্টি হোৱাৰ উপৰিও বজাৰখনৰ ভিতৰলৈ সোমোৱা প্ৰৱেশদ্বাৰতো শাক পাচলিৰ দোকান দি ব্যৱসায় কৰি থকা একাংশ ব্যৱসায়ীৰ ময়মতালি চলোৱাও পৰিলক্ষিত হৈছে। এতিয়া প্ৰশ্ন হৈছে, ডিব্ৰুগড় পৌৰসভা, ডিব্ৰুগড় পৌৰ নিগমলৈ উন্নীত হোৱাৰ পাছতো ঐতিহাসিক ডিব্ৰুগড় চহৰৰ এক বৃহৎ অঞ্চলত অৱস্থিত এই শাক পাচলিৰ বজাৰখনৰ উন্নতি সাধন হ'বনে? কেতিয়াকৈ দেখা পোৱা যাব এই বজাৰখনৰ এক সুন্দৰ ৰূপ? এই প্ৰশ্ন ডিব্ৰুগড় চহৰৰ সচেতন ৰাইজৰ। প্ৰশাসনলৈ আহ্বান, শাক পাচলিৰ ব্যৱসায় কৰি জীৱন নিৰ্বাহ কৰি পৰিয়াল পোহপাল দিয়া প্ৰতিজন ব্যৱসায়ী। এটা কথা কি, এই কেইদিন আগতো আমাৰ চেয়াৰমেন ছাৰৰ লগত মই কথা পাতিলোঁ, প্লাছ আমাৰ বিপুল আছে তাৰ লগতো কথা পাতিলোঁ। সিহঁতে এবাৰ আহি কৰিও গৈছে, কিন্তু ইয়াৰ মানুহখিনি ঠিক নহয়। মই আজি গেটৰ মুখত যিটো অৱস্থা, সঁচা মই নিজে সভাপতি হৈ মই নিজেই লাজ পাওঁ। কেতিয়াবা মানুহে কমপ্লেইন দি থাকে, তাহাঁতি ক'লেও অলপ ফটাব, তাৰপিছত আগ লগাই। এনেকৈ হ'লে মইতো মিউনিচিপালিটি সিহঁতক ক'লোঁ, মই চেয়াৰমেন চৈকদা সিহঁতকেও ক'লে যে আমি আহিম, কিন্তু সিহঁতে আহি অলপ কৰি যাব, তাৰ পিছতে একো কৰে। ভঙা চিঙা অৱস্থাটো কি ক'ব? সেইটো বেপাৰে মই এনে চৈকদাক কৈছোঁ, এতিয়া ফাণ্ড আহিলে এইটো নিশ্চয় কৰিব, তাকে সেইটো কথা নিশ্চয় কৰিব। আপোনালোকৰ যি কমিটিখন আছে, আপোনালোকৰ যিখিনি নীতি নিৰ্দেশ নামানে নেকি মানুহবিলাক? মানে কি হয়, মানে বাই চান্স আকৌ উল্টি যায়। যেতিয়া আমি নাথাকোঁ আকৌ উল্টি যায়, পাব্লিকে আহি কমপ্লেইন কৰে গেটবিলাক লৈ, তেতিয়া আমি কওঁ সিহঁতক এই সাময়িক কথাই ৰাখে, তাৰপিছতে লগাই দিয়ে। সেইটো কাৰণে মই ক'লোঁ জিলা প্ৰশাসনক মই নিজেও অনুৰোধ জনাম, এইটো চেনেলৰ মাধ্যমে সেইটো ষ্টেপটো ভালকৈ ল'ব লাগে। এইফালে আমাৰ কমিটিৰ পৰা আমি বহুত চেষ্টা কৰি আছোঁ, কিন্তু মানুহবিলাকে মানে আজিকালি কি হৈছে, মানে কাৰো কথাই কোনোৱে নামানে, এনেকুৱা অৱস্থা হৈছে। ডিব্ৰুগড়ৰ পৰা আইনুলৰ সহযোগত জয় ইছলামৰ ৰিপৰ্ট AN টেলিভিজন। এইখিনিতে সময় এটি চমু বাণিজ্যিক বিৰতিৰ পাছত পুনৰ উভতিম। চাই থাকক AN টেলিভিজন। আপোনাৰ আপোন চহৰ ডিব্ৰুগড়ত এঞ্জিলা এণ্টাৰপ্ৰাইজে আনিছে এটি সোণালী সুযোগ। প্ৰয়োজনীয়তা মাত্ৰ এখন নিজৰ ই-ৰিক্সা এণ্ড অপৰচুনিটি টু আৰ্ণ লিমিটলেছ মানি। অধিক জানিবলৈ যোগাযোগ কৰক 9085852200 আৰু 7002275263। পুনৰ আহিছো বাতৰিৰ মাজলৈ। ডিব্ৰুগড়ৰ মোহনাঘাট অঞ্চলত সম্পত্তি গৰা খহনীয়াই যি কাল ৰূপ ধাৰণ কৰিছে আৰু তাক ভেটিবলৈ যি ধৰণৰ নিম্নমানৰ কাম লৈছে, সেই লৈ চৰকাৰক তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদৰ ডিব্ৰুগড় জিলাৰ সম্পাদক বিতুপন দুৱাৰাই। ডিব্ৰুগড়ৰ মোহনাঘাট অঞ্চলত সম্পত্তি গৰা খহনীয়াই যি কাল ৰূপ ধাৰণ কৰিছে আৰু তাক ভেটিবলৈ যি ধৰণৰ নিম্নমানৰ কাম লৈছে, সেই লৈ চৰকাৰক তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদৰ ডিব্ৰুগড় জিলাৰ সম্পাদক বিতুপন দুৱাৰাই। সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি দুৱাৰাই জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাক সতৰ্ক কৰি কৈছে যে আপোনালোকে মন্ত্ৰীসকলে বাৰিষাৰ সময়ত ইয়ালৈ নাহিব। বাৰিষাত আহি গৰা খহনীয়াত ককবকাই থকা মানুহৰ দুখ কষ্টৰ বুজ ল'বলৈ নাহি বাৰিষা যোৱাৰ পিছত আহে আৰু অসমৰ ৰাইজক সহায় কৰা বুলি কৈ বাহ বুটলিবলৈ আহে। তেওঁ কয় যে ঘৰিয়ালৰ চকুপানীত টুকিবলৈ নাহিব ইয়ালৈ বুলিও সকিয়নি দিয়ে সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদ ডিব্ৰুগড় জিলা সমিতিৰ সম্পাদক বিতুপন দুৱাৰাই।
আচলতে চৰকাৰৰ যিজন মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াক তেখেতক সতৰ্ক কৰি দিছোঁ, আপোনালোকৰ মন্ত্ৰিত্ব অকলে লৈ আপোনালোকে সময়ত বাৰিষা আহিলে আপোনালোকে নাহিব ইয়ালৈ। বাৰিষাৰ সময়ত আপোনালোকে মনত পেলাই বান গৰখনীয়া সমস্যা দূৰ কৰিম বুলি ৰাইজক ভুৱা প্ৰতিশ্ৰুতি দি আপোনালোকে এনেধৰণৰ কাম কৰিবলৈ আপোনাক বিৰত থাকিবলৈ অনুৰোধ জনাইছোঁ। আপোনালোকে আহিব পাৰে এতিয়া আহিব। এতিয়া আহি আমি ইয়াৰ মানুহ যেতিয়া আপোনাৰ গৃহহীন হৈ যাব তাৰপিছত আপোনালোকে ঘৰিয়ালৰ চকু পানী টুকিবলৈ আহিব, কিন্তু আপোনালোকক ঘৰিয়ালৰ চকু পানী টুকি ইয়াৰ ৰাইজক আপোনালোকে আভা ভাৰিবলৈ নাহিবলৈ আমি অনুৰোধ জনাইছোঁ। জলসম্পদ মন্ত্ৰী হাজৰিকালৈ প্ৰশ্ন সমিতিৰ মোহনাঘাটৰ প্ৰবাল গৰাখহনীয়াক চিমেণ্টৰ দৰে বস্তাৰে ৰোধ কৰিবলৈ চেষ্টা কৰিছে নেকি? লগতে ডিব্ৰুগড়ৰ বিধায়কলৈ প্ৰশ্ন, আগতে গৰু গাড়ী লৈ আন্দোলন কৰা আৰু ডিঙিত পিঁয়াজৰ মালা পিন্ধি আন্দোলন কৰিছিল, কিহৰ বাবে আছিল সেই আন্দোলন? আজি লাজুকী কন্যা নিমাতী কন্যা হৈ কিয় আছে? আপুনি শুই আছে নেকি? জলসম্পদ বিভাগৰ যেতিয়া বৰষুণ আহে তেতিয়াহে জাপিৰ দৰকাৰ হয়, যেতিয়া বৰষুণ গুচি যায় তেতিয়া আৰু জাপিৰ দৰকাৰ নহয় বুলি ভাবে। আৰু এই বুলি অভিযোগ উত্থাপন কৰে সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদ ডিব্ৰুগড় জিলা সমিতিৰ সম্পাদক পিতুপন দুৱাৰাই। আৰু ইয়াৰ স্থানীয় যিজন বিধায়কৰ তেখেতে আজি পৰ্যন্ত বোলে আমি জানিব পাৰিছোঁ, আজি পৰ্যন্ত তেখেতে ইয়াত এনেকুৱা ধৰণৰ এটা গৰাখহনীয়া চলি থকাৰ পিছতো তেখেতে ইয়াত আহি বৰ্তমান সময়ত আহি উপস্থিত হ'ব পৰা ইয়াত আৰু লজ্জা ইয়াৰ কথা নাই। তেখেতে কিন্তু সভাই সমিতিয়ে কেতিয়াবা বিভিন্ন কাৰ্যসূচী তেখেতে কেতিয়াবা আলু পিঁয়াজ লৈ আন্দোলন কৰা দেখোঁ, কেতিয়াবা গৰু গাড়ী লৈ আন্দোলন কৰা দেখোঁ। তেখেতক জনাইছোঁ যে আপুনি এতিয়া এই যে প্ৰবল গৰাখহনীয়াত যে ডিব্ৰুগড় জিলাখন যে নিশেষ হৈ যাবলৈ লৈছে, আপুনি এতিয়া কি প্ৰতিবাদ কৰিব? কাক লৈ প্ৰতিবাদ কৰিব? আলু পিঁয়াজ লৈ প্ৰতিবাদ কৰি থাকিবনে নে ঠেলা গাড়ী লৈ প্ৰতিবাদ কৰিব? মূল্যবৃদ্ধি হ'লে আপুনি আলু পিঁয়াজ আপুনি চিলিণ্ডাৰ লৈ প্ৰতিবাদ কৰে, আপোনাক ধন্যবাদ জনাইছোঁ মই। কিন্তু তাৰ পৰিপ্ৰেক্ষিতত আপুনি আজি কি কৰি আছে? আজি শুই আছে নেকি? আপোনাৰ ঘৰৰ পৰা 1.5 কিলোমিটাৰ নহয় তাত আপুনি আহি আজি শুই আছে। ইয়াত মোহনাঘাটৰ ৰাইজ কক বকাই আছে। আপুনি আহক এই স্থানত আহি আপোনালোকে বাৰিষাৰ সময়ত নদী বান্ধ গৰাখহনীয়া ৰোধ কৰিবলৈ প্ৰচেষ্টা চলাইছে সাধাৰণ চিমেণ্ট আকাৰৰ বেগেৰে। আমি খৰালি দিনত পৰিভ্ৰমণ কৰিছিলোঁ আৰু তেতিয়াই মোহনাঘাটৰ প্ৰতিচ্ছবি প্ৰত্যক্ষ কৰিছিলোঁ যে প্ৰকাণ্ড গাঁত আছিলে তাত। ডিব্ৰুগড় জলসম্পদ বিভাগে ইয়াত ভাল ধৰণে কাম নকৰিলে, যাৰ ফলস্বৰূপে বৃহৎ আকাৰৰ ভূমিহ্ৰাস গৈছে আৰু ডিব্ৰুগড় চহৰখনৰ প্ৰতি ভাবুকিৰ সৃষ্টি হৈছে বুলি অভিযোগ কৰে দুৱাৰাই। যেতিয়া বৰষুণ আহে তেতিয়াহে তেখেতলোকৰ ছাতি দৰকাৰ হয়, আৰু যেতিয়া তেখেতলোকৰ বৰষুণ গুচি যায় তেতিয়া কিন্তু ছাতি একো কাম নাই বুলি ভাবে তেখেতলোকে। আজি আপোনালোকে দেখিছে বাৰিষা আহিছে, বাৰিষাৰ সময়ত তেখেতলোকে এতিয়া নদী বান্ধৰ গৰাখহনীয়া তেখেতলোকে ৰোধ কৰিবলৈ প্ৰচেষ্টা চলাইছে। আমি খৰালি দিনত আহিছিলোঁ, খৰালি দিনত আহি আমি যিটো প্ৰতিচ্ছবি ইয়াত প্ৰত্যক্ষ কৰিছিলোঁ, আমি আহি দেখিলোঁ যিহেতু প্ৰকাণ্ড গাঁত আছিলে, তেতিয়া তেখেতলোকে ইয়াক নিৰ্মীয়মান অৱস্থাত তেখেতলোকে কোনো ভাল ধৰণৰ কাম কৰিবলৈ তেখেতলোকে নকৰিলে। আজি তাৰ ফলশ্ৰুতিত আজি এই মোহনাঘাটকে লৈ ডিব্ৰুগড়ৰ এটা অঞ্চলৰ ডিব্ৰুগড় জিলাখনলৈ এটা ভাবুকিৰ সৃষ্টি হৈছে। জলপৃষ্ঠ আজি ক্ৰমান্বয়ে বাঢ়ি যাব যেতিয়া নেকি খহনীয়া আৰম্ভ হ'ব। আৰু আপোনালোকে দেখিছে নিশ্চয় প্ৰত্যক্ষ কৰিব, এইফালে চিমেণ্টৰ নিচিনা যিবিলাক বেগ, তেনেকুৱা বেগ ব্যৱহাৰ কৰিছে তেখেতলোকে ইলেকশ্যনক লৈ ব্যস্ত হৈ আছে। ইয়াত মানুহ কক বকাই আছে, খাব পৰা নাই মানুহক। তেখেতলোকে তেখেতলোকে ইয়াত যোগাৰ ধৰিব পৰা নাই। ইয়াত মানুহৰ কি কক বকনি আপোনালোকে শুনিবলৈ আহক। আৰু আপোনালোকে এতিয়া কি নিৰ্বাচনৰ অংকত ব্যস্ত হৈ আছে। ইয়াত মানুহ চটপটাই ফুৰিছে, আপোনালোকে নিৰ্বাচনৰ অংকত ব্যস্ত আছে, কিন্তু আপোনালোকক ধিক্কাৰ জনাইছোঁ। আৰু আপোনালোকক এটা কথা জনাব বিচাৰিছোঁ, আপোনালোকে নিৰ্বাচনৰ আগত যে এই যে টোপ দি ফুৰে, সেই টোপৰ পৰিণাম যে আপোনালোকে এই প্ৰবাল গৰাখহনীয়া ব্ৰহ্মপুত্ৰ যে আপোনালোকে দুজনমানে কৈ থাকে বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়াম, আপোনালোকৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়াম আপোনালোকে ৰক্ষাৰ স্বাৰ্থত আপোনালোকে কেনেধৰণৰ ৰক্ষা কৰিছে, এই আজি জ্বলন্ত উদাহৰণ। ব্যুৰো ৰিপৰ্ট AN টেলিভিজন। হালমাৰী চাহ বাগিচাৰ কলঘৰৰ মেচিনত হাত সোমাই গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত শ্ৰমিকক উচিত ক্ষতিপূৰণৰ দাবী আচ্ছাৰ। আজি আঘাতপ্ৰাপ্ত শ্ৰমিকগৰাকীৰ ঘৰত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ এটি সজাতি দল উপস্থিত হৈ আঘাতপ্ৰাপ্ত শ্ৰমিকগৰাকীক উচিত ক্ষতিপূৰণ প্ৰদান কৰে। মইনা নায়কৰ দুৰ্ঘটনাৰ পিছতে আন কেইবাটাও দুৰ্ঘটনাৰ পিছতো শিক্ষা নহল চাহ বাগিচা মালিক পক্ষৰ। আজিও সুৰক্ষা নোহোৱাকৈ শ্ৰমিকসকলে চাহ বাগিচাৰ কলঘৰত কাম কৰিবলগীয়া হৈছে। শেহতীয়াকৈ মৰাণৰ সমীপৰ খোৱাং হালমাৰী চাহ বাগিচাত সংঘটিত হৈছে তেনে এক অঘটন। কলঘৰৰ CTC মেচিনত মনোজ দাস নামৰ শ্ৰমিকৰ হাত সোমাই যোৱাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হ'বলগীয়া হৈছে। আজি আঘাতপ্ৰাপ্ত শ্ৰমিকগৰাকীৰ ঘৰত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ এটি সজাতি দল উপস্থিত হৈ আঘাতপ্ৰাপ্ত শ্ৰমিকগৰাকীক উচিত ক্ষতিপূৰণ প্ৰদান কৰিবলৈ মালিক পক্ষক দাবী জনোৱাৰ লগতে
কলঘৰত নিয়োজিত চাহ শ্ৰমিকৰ সুৰক্ষা নিশ্চিত কৰি কামত নিয়োজিত কৰিবলৈ দাবী জনায়। 26 তাৰিখে খোৱাংগৰ হালমাৰী চাহ বাগিচাত মনোজ দাস নামৰ ব্যক্তি এগৰাকীয়ে ফেক্টৰীত কৰ্মৰত অৱস্থাত ফেক্টৰীৰ মেচিনত আঙুলি সোমাই আঘাতপ্ৰাপ্ত হৈ ততাতৈয়াকৈ তেখেতক মেডিকেললৈ প্ৰেৰণ কৰা হৈ আৰু বৰ্তমান তেখেতে অসম চিকিৎসা মহাবিদ্যালয় চিকিৎসাধীন হৈ আছে। কিন্তু পৰিতাপৰ বিষয় যে এইটো প্ৰথম ঘটনা নহয়, মইনা নায়কৰ পৰা আদি কৰি আগতেও তেনেকুৱা চাহ বাগিচা ফেক্টৰীত বহুত এনেকুৱা ঘটনা হৈ গৈছে। কিন্তু আজিলৈকে কোনো মালিকৰ বা কোনো মালিক কৰ্তৃপক্ষৰ গাল অচৰ হোৱা নাই বা তেখেতলোকে দৃষ্টিগোচৰ কৰা নাই। তেখেতলোকে শ্ৰমিকক সাধাৰণভাৱে লৈ আহিছে। শ্ৰমিকৰ পৰা তেখেতলোকে মাত্ৰ শ্ৰমিকক কাম কৰাই তেখেতলোকে মুনাফাৰ কাৰণে সিহঁতি শ্ৰমিকক ব্যৱহাৰ কৰি আহিছে। কিন্তু শ্ৰমিকৰ সুৰক্ষা তেখেতলোকে আজিলৈকে প্ৰদান কৰা নাই। আজি তেখেতলোকে শ্ৰমিকৰ কাৰণে PPE কিট প্ৰদান কৰিব লাগে, কিন্তু আমি দেখা পাওঁ আজিলৈকে কোনো এখন বাগিচাত বা হালমাৰী বাগিচাতো মালিক পক্ষই PPE কিট প্ৰদান কৰা নাই। আজি হয়তো PPE কিট প্ৰদান কৰা হ'লে আজি এনেকুৱা ঘটনা সংঘটিত নহ'লহেঁতেন। গতিকে আমি মালিক পক্ষক আমি আহ্বান জনাইছোঁ বা মালিক পক্ষক আমি দাবী জনাইছোঁ যে প্ৰত্যেক বাগিচাত PPE কিট প্ৰদান কৰক। PPE কিট প্ৰদান কৰি আমাৰ শ্ৰমিকক সুৰক্ষা প্ৰদান কৰক। অন্যথা কিন্তু অসম চাহ জনজাতি ছাত্ৰ সন্থাই মনে মনে বহি নাথাকে আৰু ভৱিষ্যতে কিন্তু চাহ জনজাতি ছাত্ৰ সন্থাই তীব্ৰ প্ৰতিবাদ গঢ়ি তুলিবলৈ বাধ্য হ'ব। উল্লেখ্য যে শুক্ৰবাৰে হালমাৰী চাহ বাগিচাত সংঘটিত ঘটনাৰ পিছতে ততাতৈয়াকৈ শ্ৰমিকগৰাকীক ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হয়। মই ভাবিছোঁ ইমান ডাঙৰ ঘটনাটো কেনেকা হ'ল, মইতো কান্দিয়ে কৈছোঁ ভগৱানক, আমাৰ ঘৰত কোনো নাই, দুখীয়া মানুহ হয়, এটা চৰকাৰ ফালে পৰা ঘৰ পাইছোঁ আৰু ঘৰটো মই ভাবিছোঁ কোনোমতে বন্ধ বুলি। এনেকা এটা চৰকাৰ কাম কৰে, এইটো ফেচিলিটি সিমানখিনি নাপায় আৰু ল'ৰা ছোৱালীকেইটা এটা বিয়াও দিয়া নাই মই। আৰু এতিয়া এইটো ঘটনা হ'ল, হাতখিনি যদি ভাল নহয় আমি কেনেকৈ কৰি খাম আৰু। আঙুলি পাইছে, চেনি আঙুলিটো পাইছে, মাজী আঙুলিটো আৰু এইটো পাইছে বুলি শুনিছোঁ। আকৌ এইকেইটা বোলে চেপেটা হৈছে। এখন এই বুঢ়া আঙুলিটো দুটাটো ভালেই দেখিছোঁ, ভালেই মানে বিষ গোটেই চিলাই তিলাই হৈছে আৰু আঙুলিটো কাটিম বুলি কৈছে ছাৰে। এতিয়াৰ পৰা ক'ব নোৱাৰি, এতিয়া গুচালে ছাৰ মই ক'ব পাৰিম। চব বেণ্ডিছেই হৈ আছে, বেণ্ডিজটো গুচালে চাব পাৰিম কোনটো কি হৈ আছে, চিলাই হৈ আছে, সেইটোতো ক'ব পৰা নাই আমি। এতিয়া সি ভাল হৈ আহিব বুলি আমি ভাবি আছোঁ। ব্যুৰো ৰিপৰ্ট AN টেলিভিজন। আহিছোঁ অন্য এটা বাতৰিলৈ। বিত্তমন্ত্ৰী অজন্তা নেওগে দেওবাৰে মালিগাঁও গোশালাৰ মালিবাগান ফিল্ড, ৰেষ্ট কেম্প কালিবাৰী দুৰ্গা মণ্ডপ ফিল্ড আৰু টকৌবাৰী দুৰ্গা মন্দিৰ ফিল্ডত গুৱাহাটী সংসদীয় সমষ্টিৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়। বিত্তমন্ত্ৰী অজন্তা নেওগে দেওবাৰে মালিগাঁও গোশালাৰ মালিবাগান ফিল্ড, ৰেষ্ট কেম্প কালিবাৰী দুৰ্গা মণ্ডপ ফিল্ড আৰু টকৌবাৰী দুৰ্গা মন্দিৰ ফিল্ডত গুৱাহাটী সংসদীয় সমষ্টিৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়। জালুকবাৰী সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, পৰিষদ অৰ্চনা দাস, জালুকবাৰী মণ্ডলৰ সভাপতি কমল দে আৰু বিশ্ববিদ্যালয়ৰ মণ্ডলৰ সভাপতি সিদ্ধেশ্বৰ কলিতাই মন্ত্ৰীগৰাকীক প্ৰচাৰ অভিযানত সংগ দিয়ে। প্ৰচাৰ সভাত দিয়া ভাষণত বিত্তমন্ত্ৰীগৰাকীয়ে জাতি ধৰ্ম নিৰ্বিশেষে সকলোকে বিপুল হাৰত বিজেপি প্ৰাৰ্থীক ভোটদান কৰিবলৈ আহ্বান জনায়। লগতে মোদীৰ নেতৃত্বত ভাৰতত নতুন যুগৰ সূচনা হৈছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে দেশৰ শত্ৰুসকলৰ ষড়যন্ত্ৰ আৰু অপপ্ৰচাৰৰ বিৰুদ্ধে সতৰ্ক হৈ থাকিবলৈ জনতাৰ প্ৰতি আহ্বান জনায়। নিউজ ডেস্ক AN টেলিভিজন। আজিৰ শেষৰটো বাতৰি। তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা ৰঙানদী সমষ্টিৰ উত্তৰ লালুকৰ ঢেকিয়াজুলি কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ ৰূপালী জয়ন্তী বৰ্ষৰ বিহু সন্মিলনখনিৰ অন্তিম দিনা নিশালৈ আয়োজন কৰে সাংস্কৃতিক অনুষ্ঠান। অতি উলহ মালহেৰে আয়োজন কৰা এই অন্তিম দিনাৰ সাংস্কৃতিক অনুষ্ঠান ভাগ উদ্বোধন কৰে সমাজসেৱক তথা অসম গণ পৰিষদ দলৰ কেন্দ্ৰীয় সমিতিৰ কোষাধ্যক্ষ জয়ন্ত খাউণ্ডে। ৰঙানদী সমষ্টিৰ উত্তৰ লালুকৰ ঢেকিয়াজুলি কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ ৰূপালী জয়ন্তী বৰ্ষৰ সফল সমাপ্তি। তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা বিহু সন্মিলনখনিৰ অন্তিম দিনা নিশালৈ আয়োজন কৰে সাংস্কৃতিক অনুষ্ঠান। অতি উলহ মালহেৰে আয়োজন কৰা এই অন্তিম দিনাৰ সাংস্কৃতিক অনুষ্ঠান ভাগ উদ্বোধন কৰে সমাজসেৱা তথা অসম গণ পৰিষদ দলৰ কেন্দ্ৰীয় সমিতিৰ কোষাধ্যক্ষ জয়ন্ত খাউণ্ডে। ইয়াৰ উপৰিও জয়ন্ত খাউণ্ডে ঢেকিয়াজুলিবাসীলৈ আগবঢ়োৱা মৰম ঢেকিয়াজুলিবাসীয়ে কেতিয়াও পাহৰিব নোৱাৰে। সকলো সময়তে ৰঙানদীবাসী আৰু নাওবৈচাবাসীৰ ৰাইজক সহায় সহযোগিতা আৰু মৰম আগবঢ়াই অহা
জয়ন্ত খাউণ্ডক কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন তৰফৰ পৰা এখনি ফুলাম গামোচা, এটা সৰু দৈয়া জাপি আৰু এখনি সম্বৰ্ধনা পত্ৰৰে মৰম যাচে। খাউণ্ডৰ উদ্বোধনী ভাষণৰ পিছতে অসমৰ জনপ্ৰিয় গায়িকা জুবলি বৰুৱাই আগবঢ়ায় গীতৰ শৰাই। জুবলিৰ গীতৰ তালে তালে নাচি উঠে অগণন ডেকা গাভৰু তথা বিহুপ্ৰেমী ৰাইজ। অতি শান্তিপূৰ্ণ পৰিৱেশৰ মাজত সাংস্কৃতিক অনুষ্ঠানভাগ সম্পন্ন হোৱাত উদ্যোক্তাই সকলো বিহুপ্ৰেমী ৰাইজক শলাগ লয়। ৰঙালী উৎসৱৰ আজি মঞ্চ উদ্বোধন কৰিলোঁ সাংস্কৃতিক সন্ধিয়াৰ। বিহু হ'ল অসমীয়া জাতিৰ আয়ুস ৰেখা। ই আমাৰ মনৰ প্ৰাণৰ প্ৰাণ। বিহুৱে এই বহাগ বিহুতে ৰাইজে নতুন মন লৈ সংকল্প লয় আৰু নতুন উদ্যম, নতুন আশা, নতুন প্ৰেৰণা লৈ নিজকে কামত নিয়োজিত কৰে। ই হ'ল সংকল্প লোৱাৰ সময়, বহাগত নতুনক আদৰাৰ সময়। নতুন দিনত নতুন দিনৰ স্বপ্ন দেখে ইয়াৰ ডেকা গাভৰুৱে। গতিকে এই বিহুৰ লগত অসমীয়া জাতিৰ শিৰাই শিৰাই বিহু সোমাই আছে। অসমীয়া জাতিৰ সংস্কৃতি আমি সুদৃঢ় কৰি ৰাখিব লাগিব, সংস্কৃতি আমি জীয়াই ৰাখিব লাগিব। আমাৰ কৃষ্টি সংস্কৃতি আমি যদি জীয়াই নাৰাখোঁ তেতিয়াহ'লে জাতিটো নিঃশেষ হৈ যাব। গতিকে এইটো জাতিটোৱে সংকল্প লোৱাৰ সময়। বহাগৰ বতৰতে নতুন মন লৈ, নতুন আশা লৈ, নতুন উদ্দীপনা লৈ ৰাইজ একত্ৰিত হৈছে। একতাৰ দোলেৰে বান্ধ খোৱা সময়। বিভিন্ন ভাষা ভাষী, বিভিন্ন ধৰ্মাৱলী, বিভিন্ন জাতি উপজাতিৰ সংমিশ্ৰণত গঠিত হোৱা বৃহত্তৰ অসমীয়া জাতিটোৱে একতাৰ দোলেৰে বান্ধ খোৱাৰ এইটো সময়। গতিকে সকলোলৈকে মই মোৰ এই বহাগৰ বিহুতে আন্তৰিক শ্ৰদ্ধা, সেৱা আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ব্যুৰ' ৰিপৰ্ট AN টেলিভিজন। আজিৰ বাতৰি ইমানেই। AN টেলিভিছনৰ ষ্টুডিঅ'ৰ পৰা মই মীনাক্ষী ইমানতে বিদায় লৈছোঁ। ধন্যবাদ।